আপোনালোকে নিশ্চয় আজি চবেই গম পাইছিলে আজি আপোনালোকৰ 8 জানুৱাৰী চবেই ভাবি আছিলে আপোনালোকৰ কাটঅফৰ লিষ্ট মাৰিব কিন্তু কাটঅফৰ লিষ্ট নামাৰে মই কৈছিলোঁ সেইখন আপোনালোকৰ ফেক নটিচ বুলি কি কাৰণে ফেক নটিচ কৈছিলোঁ আপোনালোকে চবেই গম পায় আসাম পুলিচৰ SLPR ৱেবছাইটত নটিচ আহি যায় গতিকে ইতিমধ্যে আপোনালোকে চেক কৰক SLPR ৱেবছাইটত এখনো নটিচ নাই যদি কাটঅফৰ লিষ্ট মৰা হতেনে পুলিচৰ SLP ৱেবছাইটত আপোনালোকে শ্বৰ্ট নটিচ এটা দেখিলেহেঁতেন বোলে 12টা বজাৰ পৰা বোলে আপোনালোকে নিজৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব তেনেকৈ আপোনালোকে গম পালে একো উল্লেখ নাই গতিকে সেইখন নটিচ ফেক হয় কোনোবা এটা ইউটিউবাৰ এটা ফেককৈ বনাই দিলে কামাণ্ডো SIটোৰ লগত যিটো আসাম পুলিচৰ UBSI আৰু ABSI আহিছিলে তাৰ লগত ফেককৈ বনাই দিলে সেইখন নটিচ ফেক হয় আপোনালোকৰ দেৰি হ'ব যদি আপোনালোকৰ কাটঅফৰ লিষ্ট মৰা যদি সময় চান্স আছে আপোনালোকৰ জানুৱাৰী 20 তাৰিখৰ ভিতৰত জানুৱাৰী 20 তাৰিখ বা 20 তাৰিখৰ পিছত আপোনালোকৰ কাটঅফৰ লিষ্টটো মাৰিব আপোনালোকে চিন্তা নকৰিব সিমান দিনৰ ভিতৰতে মাৰিব আৰু আপোনালোকৰ এক্সামটো মাৰ্চতে হ'ব আপোনালোকে টেনশ্যন নকৰিব গতিকে মাৰ্চতে এক্সাম হ'ব ভালকৈ পঢ়িব আৰু আসাম পুলিচৰ কিমান কাটঅফ যাব পাৰে সেইটো তাৰ ওপৰতে এটা মই ভিডিঅ' বনাইছোঁ এতিয়া মই আপোনালোকক এই কাটঅফটো দেখাই দিম ইমানৰ ভিতৰত ইমান থাকিলে আপোনালোকে ছেফ জোনত আছে আৰু আপোনালোকে ভালকৈ প্ৰিপেৰেশ্যন কৰিব বলকচোন আপোনালোকক দেৰি নকৰাকৈ মই আপোনালোকক কাটঅফটো দেখাই দিম কিমান যাব পাৰে আসাম পুলিচৰ কাটঅফৰ ওপৰত বনাইছিলোঁ 2025 চনত আপোনালোকৰ আসাম পুলিচৰ ABUBত কিমান যাব পাৰে কাটঅফ চাই লওক মোৰ নামটো মন্টু ঠেঙাল মোৰ ইউটিউব চেনেলটো গতিকে মোৰ নামটো লিখিছোঁ মন্টু ঠেঙাল আপোনালোকৰ চাই লওক কিমান যাব পাৰে কাটঅফ ABত যাব পাৰে আপোনালোকৰ জেনেৰেল কেণ্ডিডেটৰ 52.32 যাব পাৰে আপোনালোকৰ কাটঅফটো আৰু OBC আৰু MOBCত আপোনালোকৰ 51.52 কাটঅফ যাব পাৰে আৰু SC কেটেগৰীত আপোনালোকৰ 50 কাটঅফ যাব পাৰে STPত আপোনালোকৰ 50 কাটঅফ যাব পাৰে নহ'লেও আপোনালোকৰ 51.52 কাটঅফ যোৱা চান্স আছে আৰু STHৰ আপোনালোকৰ 48.36 কাটঅফ যাব আৰু UB সকলৰ কৈ দিছোঁ মই জেনেৰেল কেণ্ডিডেট সকলৰ 32 কাটঅফ যাব OBC আৰু MOBC 31 কাটঅফ যাব আৰু SC সকলৰ 30 কাটঅফ যাব আৰু STPৰ আপোনালোকৰ 30 কাটঅফ যাব আৰু STHৰ আপোনালোকৰ 28 যাব এইখন হ'ল কাটঅফ মই ধুনীয়াকৈ আপোনালোকক বনাই দিছোঁ ইমানটো ভিতৰতে কাটঅফ থাকিব আৰু ইয়াতকৈ বেছিও নাযায় কমো নাযায় হয়তো ইয়াতকৈ 2-1 বাঢ়িব পাৰে কিন্তু কম নাযায় ইয়াতকৈ কাটঅফ এইটো ভিতৰতে থাকিব আৰু কাটঅফৰ ভিডিঅ'টো চাই যদি ভাল লাগিলে বা মোৰ ইউটিউব চেনেলটো যদি আপোনালোকে যদি প্ৰথম পাইছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আপোনালোকে জনাব নেক্সট কিহৰ ওপৰত ভিডিঅ' লাগে যিহৰ ওপৰত টপিকৰ ওপৰত ভিডিঅ' লাগে মই তাৰ ওপৰতে দিবলৈ চেষ্টা কৰিম